অসমীয়াৰ চেনেহৰ ৰঙালী বিহুলৈ মাজত পাতো কেইটামান মুহূৰ্ত বাকী অহা কাইলৈ যিহেতু গৰু বিহু আৰু গৰু বিহুৰ প্ৰাক মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ দীঘেশ্বৰী বজাৰত আৰু দীঘেশ্বৰী বজাৰত এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে আৰু দীঘেশ্বৰী বজাৰত এই মুহূৰ্তত উপলব্ধ হৈ আছে মাখিয়তী দীঘলতী মই দেখুৱাইছো লগতে ইয়াতে থেকেৰা দেখিবলৈ পোৱা গৈছে এয়া জাতিলাও দেখিবলৈ পোৱা গৈছে এয়া হালধি দেখিবলৈ পোৱা গৈছে বেঙেনা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু অহা কাইলৈ গৰু বিহু এই গৰু বিহুত যেহেতু মাখিয়তী দীঘলতীৰ প্ৰয়োজন আছে সকলোৱে গৰুক ধুৱাবৰ কাৰণে গা ধুৱাবৰ কাৰণে এনেধৰণে মাখিয়তী দীঘলতী বিচাৰি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালৰ ওচৰৰ যি ফুলুং বজাৰ এই ফুলুং বজাৰত এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে এই দৃশ্য মই পোনপটীয়াভাৱে দেখুৱাইছোঁ আৰু তেওঁলোকৰ হাতে দেখিবলৈ পোৱা গৈছে নতুন ৰছী তেওঁলোকে নতুন পঘা আচলতে তেওঁলোকে লৈছে গৰুক যিহেতু নতুন পঘা দিব অহাকালি আৰু এনেধৰণে গা ধুৱাব আৰু গা ধুৱাবৰ কাৰণে যিহেতু দীঘলতী মাখিয়তীৰ প্ৰয়োজন আছে আৰু এয়া হৈছে অসমীয়া লোকৰ এক পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰি দীঘেশ্বৰী বজাৰত এনে ভিৰ কৰা পৰিলক্ষিত হৈছে মই কথা পাতিবলৈ যত্ন কৰিছোঁ এই যে মাখিয়তী কিমান দাম 20 টকা 20 টকা কি আছে ইয়াতে মাখিয়তী আছে দীঘলতী আছে তৰাপাতো আছে মিক্সাৰ আছে গম পাইছে দীঘলতী আছে মাখিয়তী আছে লগতে তৰাপাত আছে এয়া থেকেৰা কেনেকৈ থেকেৰা 20 টকা 20 টকা জাতিলাও 20 টকা 20 টকা 20 টকা আৰু হালধি আপোনাৰ 100 গ্ৰামত হেৰি হয় 20 টকা বেছি আছে হয় আৰু এনেধৰণে ইয়াতে বিক্ৰী কৰি থকা হৈছে উত্তৰ গুৱাহাটীৰ দীঘেশ্বৰী বজাৰত কথা পাতিম আপুনি কি ল'লে মই আপোনাৰ মাখিয়তী দীঘলতী তৰাপাত লৈছোঁ লাও লৈছোঁ আৰু আমাৰ থেকেৰা লৈছোঁ বেঙেনা লৈছোঁ এইখিনি কালি আমাৰ পৰম্পৰা যেতিয়া নিয়ম আমি পৰম্পৰা নিয়মখিনি কৰিবৰ কাৰণে আমি গৰু গা ধুৱাব লাগিব এইটো আপোনাৰ আজিৰ নহয় এইটো পৰম্পৰা চলি আছে যেতিয়া সেইকাৰণে বস্তু কিনিবলৈ আহিছোঁ বজাৰত আৰু ইয়াত বহুত মানুহ দেখিছোঁ হয় আজি আমাৰ যেতিয়া আমাৰ অসমীয়া যেতিয়া নিয়মখিনি অসমীয়া মানুহখিনি চবেই মানে কিনে চবেই আজি পাবই হাতে চবৰ তৰাপাত পাব মাখিয়তী দীঘলতী পাব লাও বেঙেনা পাবই হাতে নিশ্চিতভাৱে দাদা কি ল'লে মই দীঘলতী মাখিলতী আৰু থেকেৰা হালধিও ল'ম আৰু মানে আমাৰ যিহেতু বহাগত নিজৰ পৰম্পৰা এইটো ৰক্ষা কৰিবই লাগিব আমি বিশেষকৈ মানুহ ইমান এটা হোৱা নাই বৰষুণ যাবৰ কাৰণে বৰষুণ এৰিছে এতিয়া ভিৰ হ'বই বজাৰ দাদা আপুনি কি ল'লে মই দীঘলতী ললো মাখিলতী ললো এইবাৰে গৰু পঘাও ললো আৰু এতিয়া থেকেৰা বেঙেনা লওঁ কালি যিহেতু গৰু বিহু আমি সকলো গৰু গা ধুৱাব লাগিব সেই উপলক্ষে আজি যোগাৰখিনি কৰি থৈ দিয়া বুলি ভাবিছো আৰু দাদা আপুনি কি ল'লে মই আহিছোঁ এই মাত্ৰ মই হালধিৰ পৰা আৰম্ভ কৰিছোঁ হালধিটো মানে অকল গৰু গাই বুলি নহয় মানুহকো লাগিব গতিকে আজি বিহুৰ প্ৰাক মুহূৰ্তত যিখিনি বজাৰ লাগে সেইখিনি বজাৰ আমি কৰোঁ যিটো বাপুতি খাওন আমাৰ যিটো উৎসৱ আমি পালন কৰিব লাগিব গতিকে যিখিনি বস্তু সামগ্ৰী আমাৰ প্ৰয়োজন সেই প্ৰয়োজনখিনি সামগ্ৰী বজাৰতে ইয়াতে গোটেইখিনি বস্তু পায় গতিকে আমি বজাৰখিনি আজিয়ে কৰিম কাইলৈ আৰু সময়টো নাথাকে নিশ্চিতভাৱে দাদা কি ল'লে মই আপোনাৰ দীঘলতী ল'লো হালধি ল'লো মাখিয়তী এইবিলাক ল'লো আৰু গোটেইখিনি এটা গীত হ'ব নেকি হ'ব গৰুক গা ধুৱাবলৈ আমি যিটো গীত ব্যৱহাৰ কৰোঁ সেইটোকে গাই দিছোঁ দীঘলতী দীঘল পাত গৰু কোবাও জাত জাত মায়েৰে সৰু বাপেৰে সৰু তই হবি বলদ গৰু লাও বেঙেনা খাই যা বছৰে বছৰে বাঢ়ি যা এই ধৰণে আমি মানে গৰুক গা ধুৱাই এই দীঘলতী পাতেৰে কোবাই মানে মানে কি কৰোঁ আৰু গৰু বিহু পালন কৰোঁ হয় নিশ্চিতভাৱে আৰু এনেধৰণে যিহেতু অহা কাইলৈ গৰু বিহু আৰু গৰু বিহুৰ প্ৰাক মুহূৰ্তত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালৰ কাষৰ যি ফুলুং বজাৰ এই ফুলুং বজাৰত এই দৃশ্য দেখিবলৈ পোৱা গৈছে